দা নৰ্থ ইষ্ট নামৰ সকলো দৰ্শকক মই নমস্কাৰ জনাইছোঁ। বৰ্তমান মই উপস্থিত আছোঁ উৰিয়ামঘাটৰ ৰাজহুৱা খেলপথাৰত, যিহেতুকে সৰুপথাৰ সমষ্টিৰ বিজেপিৰ আজি বিশ্বজিৎ ফুকনে আজি শেষ উৰিয়ামঘাটত নিৰ্বাচনী প্ৰচাৰ চলাইছে। ইয়াত ৰাইজৰ সমাগম মই দেখিবলৈ পাইছোঁ। মোৰ লগত কেইজনমান ইয়াত উপস্থিত আছে, বিজেপি কৰ্মী আছে, তেওঁলোকৰ পৰা আমি জানিব বিচাৰিম। যিহেতুকে আজি বিশ্বজিৎ ফুকনৰ উৰিয়ামঘাটত আজি অন্তিম প্ৰচাৰ দিন বুলি কৈছে। আপুনি এইবাৰ বিশ্বজিৎ ফুকনক কেনেধৰণৰ জয়যুক্ত কৰিম বুলি ভাবিছে, কেনেকৈ জিকাম বুলি ভাবিছে আপুনি? প্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ আজিৰ আমাৰ কাৰ্যসূচীত অহাৰ বাবে। আমি সদ্যহতে আজিৰ এই যি কাৰ্যসূচী ৰাখিছিলোঁ, আমি সৰুপথাৰ মণ্ডল, বৰপথাৰ মণ্ডল, লগতে আমাৰ বিশেষকৈ উৰিয়ামঘাট মণ্ডলত থকা সকলো আদিবাসী জনগোষ্ঠীৰ মাজত ঐক্যবদ্ধভাৱে আমি যে আমাৰ যিগৰাকী কৰ্মদক্ষ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াক আমি বিপুল ভোটত যে আমি জিকাম, তাৰ এটা প্ৰতিচ্ছবি আজি আমি দেখাবলৈ পৰিকল্পনা কৰিছিলোঁ। আৰু আজিৰ যি সমাগম আপুনি দেখিছে, যি ৰাইজৰ মত আমি আজি প্ৰতিফলিত কৰিবলৈ পাৰিছোঁ, আৰু আমি সকলোৱে একমত আৰু ঐক্যবদ্ধ হৈছোঁ। যিহেতুকে বিগত বহুত আমাৰ আদিবাসীবিলাকৰ মাজৰ পৰাই আমাৰ প্ৰতিনিধি ওলাই গৈছিলে, আমাৰ বিনোদ গোৱালাই হওক, আকলিয়াছ তিৰ্কীয়ে হওক, ৰজলিনা তিৰ্কীয়ে হওক। মই এই মাজত আপোনাৰ কথা এটা সুধিব বিচাৰিছোঁ, যিহেতুকে আপোনালোকৰ ঝাৰখণ্ড মুক্তি মৰ্চা বুলি এটা প্ৰাৰ্থিত আছে, আপোনালোকে হয়তো গম পাইছে, চাহিল মুণ্ডা যিহেতুকে এইবাৰ প্ৰাৰ্থিত ধেনুকাৰ লৈ পেলাই ছবি লৈ পেলাই ভোট প্ৰাৰ্থিত কৰিবলৈ বিচাৰিছে। তেওঁ এজন আদিবাসী জনগোষ্ঠী, আপুনি তেওঁক কিয় সমৰ্থন নকৰে? আমি প্ৰথম কথা হ'ল তেওঁক আমি প্ৰথমে শুভেচ্ছা জনাইছোঁ। তেওঁ যে ইচ্ছা প্ৰকাশ কৰিছে এগৰাকী আমাৰ আদিবাসী জনগোষ্ঠীৰ মাজৰ পৰাই তেওঁ বিধায়ক পদত অধিষ্ঠিত হ'বৰ কাৰণে তেওঁৰ যি পৰিকল্পনা, আমি শুভেচ্ছা জনাইছোঁ। কিন্তু আমি আপোনালোকক এই মাধ্যমৰ যোগেদি জনাই দিব বিচাৰিছোঁ, যিহেতুকে তেওঁ এইবাৰৰ ক্ষেত্ৰত যিগৰাকী কৰ্মদক্ষ বিধায়ক, আমি তেখেতক এৰি পেলাই আমি ইফাল সিফাল কৰিব নোৱাৰিম। আমি গম পাইছোঁ ঝাৰখণ্ড মুক্তি মৰ্চাই তেওঁবিলাকক ছাপোৰ্ট কৰিছে, আৰু আমাৰো জাতিগত চেণ্টিমেণ্ট আছে। তৎসত্বেও আমাৰ সৰুপথাৰ সমষ্টিত আমাৰ সৰুপথাৰ সমষ্টিত যিহেতুকে বিশ্বজিৎ ফুকন ডাঙৰীয়াই সকলো ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো জাতিক সমান দৃষ্টিভংগীত চাইছে, আৰু আমাৰ আদিবাসী জনগোষ্ঠীকো তেওঁ সম পৰ্যায়ত উন্নয়নৰ শিখৰত আগুৱাই নিছে। আমি সেইকাৰণে তেখেতক ধন্যবাদ। আপোনাৰ পৰা মই জানিব বিচাৰিম, আদিবাসী জনগোষ্ঠী কেনেধৰণৰ সা সুবিধা আপোনাৰ এই বিশ্বজিৎ ফুকনৰ চৰকাৰ দিনত পাইছে? আদিবাসী বুলি নহয়, যিকোনো যি জনজাতি সৰুপথাৰত আছে বা অসমত আছে, সকলো জনজাতিক বিজেপি চৰকাৰে বা বিশ্বজিৎ ছাৰে সমান দিছে। কোনো জাতিভেদ তেখেত চোৱা নাই। তেখেতে সকলোকে অৰুণোদয় আঁচনি দিছে। জাতি হওক প্ৰজাতি হওক তেওঁলোকৰ চিনাকি থাকক নাথাকক, সকলোকে আধাৰ কাৰ্ড ৰেচন কাৰ্ড দিছে আৰু অৰুণোদয় দিছে, আৰু যথেষ্ট আমাৰ কাৰণে হেল্প কৰিছে। আমিও আদিবাসী হিচাপে তেখেতক কথা দিছোঁ, এইবাৰ তেখেতৰ এই নিৰ্বাচনত আমি বিপুল ভোটত তেখেতক জয়যুক্ত কৰাম। মোৰ লগত ভণ্টি দুজনী আছে, তোমালোকৰ পৰা জানিব বিচাৰিম, অনাগত দিনত তোমালোকে কেনেধৰণৰ সা সুবিধাটো তোমালোকে বিচৰা? তুমি প্ৰথমে তোমালোক জানিব বিচাৰিম, তুমি পঢ়ি আছা নে বোলে, কি কৰি আছা? নাই, মোৰ পঢ়া কমপ্লিট হ'ল। মই BSc নাৰ্ছিং কমপ্লিট কৰিলোঁ। তুমি শিক্ষাৰ লগত জড়িত তোমাক কিছুমান কথা সুধিব বিচাৰিছোঁ। উৰিয়ামঘাটৰ এলেকাত এখন ভাল কলেজৰ প্ৰয়োজন বা কিবা ধৰণৰ তেনেকুৱা ধৰণৰ শিক্ষাৰ বাবে কিবা প্ৰয়োজন আছে নেকি আমাৰ উৰিয়ামঘাট এৰিয়াত? মোৰ মতে আৰু এখনমান কলেজ হ'লে ভাল হ'ব। কিছুমান ইয়াৰ পৰা বহুত দূৰ, ইয়াৰ পৰাতো সৰুপথাৰ বহুত দূৰ হয়, সৰুপথাৰ কলেজলৈ পঢ়িবলৈ যায়। আৰু কেনেধৰণৰ আঁচনি আমাৰ উৰিয়ামঘাটত প্ৰয়োজন, যেনে ধৰি লওক আৰু তেখেতসকলে যি ভাল দেখে। আৰু তুমি এইবাৰ ভোট বিশ্বজিৎ ফুকনক দিবা বিচাৰিছোঁ, যিহেতুকে নিৰ্বাচনী প্ৰচাৰ চলি আছে। এনেকুৱা যেন লাগিছে যেন এইবাৰ কোনো নিৰ্বাচনী প্ৰচাৰ নহয়, যেনিবা কোনো তিথি পূজা তেনেধৰণৰ অনুভৱ হৈছে। আপোনাৰ পৰিচয়টো আপুনি কৰিব? নমস্কাৰ। প্ৰথমে আপোনালোকৰ TN নিউজলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু মোৰ নাম প্ৰেমিলা সিং, কৰেঘাট গাঁও পঞ্চায়তৰ সভানেত্ৰী। আজি আপোনালোকৰ এই মাধ্যমেদি মই আমাৰ সৰুপথাৰ সমষ্টিক ৰাজ্যবাসীক শুভেচ্ছা কামনা কৰিলোঁ। আগন্তুক ইলেকশ্যনটো নিৰ্বাচনী সভা আজি আমাৰ উৰিয়ামঘাট মণ্ডলৰ এই ৰাজভৱনত অনুষ্ঠিত কৰা হৈছে। আজি চবেই ৰাইজে উলহ মালহেৰে, যেনিবা আমি দুৰ্গা পূজা আহিছোঁ বা দিৱালী এখন পাতিছোঁ, তেনেকৈ ৰাইজে ইমান ভালকৈ ওলাই আহিছে। আৰু আমি বিচাৰোঁ আমাৰ বিধায়ক যাতে আকৌ আমাৰ মাজলৈ আহা আৰু
আমি মানে আমাৰ বিধায়কক জিকাই আনিবলৈ পূৰা চেষ্টা কৰি আছোঁ। আমি জিকি আহিম আকৌ মানে আমাৰ বিধায়ক এনেদৰে এজন বিধায়ক আৰু আমাৰ সমষ্টিত পাবলৈ সক্ষম হৈছোঁ যে আমি বহুত ভাগ্যৱালী। 7 জনম ল'লেও আমাৰ এনেকুৱা বিধায়ক আৰু নাপাম। আমাৰ বহুত মানে দিনত আগত যিমান চৰকাৰ চলি আছিলে সেই চৰকাৰে আমাক ঠগি মগি আমাৰ ৰাইজসকলক সৰলতা চাই ৰাইজে নিজৰ মানে সুবিধা ল'লে। কিন্তু আমাৰ এইজন বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া দেৱে আমাৰ ৰাইজ হৈ সমাজ সেৱা যে যেনেকুৱা কৰে এইটো প্ৰকৃততে আমাৰ বিধায়কজনে দেখুৱাইছে যে সমাজ সেৱা কেনেকুৱা কৰে, ৰাইজৰ মাজত গৈ কেনেকুৱা ৰাইজৰ মৰম ল'ব লাগে। সেই আমাৰ সন্মানীয় বিধায়ক বিশ্বজিৎ ফুকনৰ পৰা যাতে তেখেতসকলে শিকি লয় আৰু জনতাই তাৰ পূৰা ছাপৰ্ট আছে, ফুল মানে সমৰ্থন আছে। আৰু আজি আমাৰ বিধায়ক এই বিপুল ভোটত জয়যুক্ত কৰি আমাৰ বিধায়কক আকৌ আনিম আৰু আমি যুঁজি আছোঁ। এই মহিলা মৰ্চা জিন্দাবাদ। আমি সেই মানে কৈ মোৰ বক্তব্য সামৰিলোঁ। নমস্কাৰ। মই আপোনাৰ পৰা জানিব বিচাৰিম, আপুনি যিহেতুকে ৱাৰ্ড মেম্বাৰ বুলি মই জানিব পাৰিছোঁ, আপোনাৰ যিটো নেকি ৱাৰ্ডত কেনেধৰণৰ ৰাইজৰ সুবিধা অসুবিধা তেনেধৰণৰ অনাগত দিনত আপুনি কৰিম বুলি ভাবিছে? আমি জনামতে যি ধৰণৰ আমাৰ সন্মানীয় বিধায়ক ডাঙৰীয়াই যিমানখিনি ৰাস্তাৰ কাম হওক আপোনাৰ বহুত ক্ষেত্ৰত মানে আমাৰ বহুত আগুৱাই বহুত আপডেট হৈছে বুলি ভাবোঁ। আৰু অনাগত দিনবোৰতো অহা 5টা বছৰ আছে, সেই 5টা বছৰতো বহুতখিনি কাম আগবাঢ়ি যাব। আৰু গোটেই আমাৰ উৰিয়ামঘাট মণ্ডল ৰাইজবাসীক এইটোৱে অৱগত কৰাব বিচাৰিছোঁ যে আমি এবাৰো পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টীক বিপুল ভোটেৰে জয়যুক্ত কৰাবলৈ আমি আগতীয়াকৈ ৰেডি আছোঁ। ইয়াত জীৱন চুতীয়াও আছে, যিহেতুকে AJP অসম গণ পৰিষদৰ জীৱন চুতীয়া আছে, লগতে ঝাৰখণ্ড মুক্তি মৰ্চাৰ চাহিল মুণ্ডা আছে, যিটো নেকি আমাৰ চিলনী জান একেবাৰে কাষৰে, আপোনালোকৰ একেবাৰে কাষৰে নিবাসী। তেওঁ এবাৰ প্ৰাৰ্থিত্ব কৰিছে, তেওঁলোকৰ সাহাৰ্য আপুনি কি দিব নিবিচাৰিব? আমি জনামতেতো যিটো মানে দল এতিয়া নতুনকৈ ওলাই আহিছে, আমি আগত ইমান নেজানো এই দলটো আগত ইয়াত আছিলে বুলি। কিন্তু যেনেকুৱা হিচাপত কংগ্ৰেছ প্ৰাৰ্থী আছিলে সেই প্ৰাৰ্থী নাপালেহেঁতি, সেইটো কাৰণে এতিয়া নতুনকৈ দল এটা আহিছে। আমাৰ বহুতখিনি আমাৰ গাঁৱৰ মানুহবিলাকক সুধিলেও গম নাপায় যে এইটো কি দল, আমি গমেই পোৱা নাছিলোঁ। সেইটোহে মানে চবৰ পৰা আমি শুনিবলৈ পাওঁ। আৰু মই বিশেষকৈ এই দলৰ বিষয়ে আমি নাজানো ইমান আৰু গমো পোৱা নাই আজিলৈকে। আজি আমাৰ এইখন দ্বিতীয়খন নিৰ্বাচনী প্ৰচাৰ সভা। অলপ বতৰ প্ৰতিকূল আছিল, তথাপিতো সহস্ৰাধিক লোক উপস্থিত থাকি সভাখনত আমাক আশীৰ্বাদ দিছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াক আশীৰ্বাদ দিছে আৰু BJP মিত্ৰ দলৰ প্ৰতি সমৰ্থন আগবঢ়াইছে। আজি আমাৰ লগত অসম গণ পৰিষদ দলৰ জ্যেষ্ঠ নেতা মনোৰঞ্জন শইকীয়া ডাঙৰীয়াকে ধৰি বিভিন্ন আমাৰ নেতৃস্থানীয় লোক উপস্থিত আছিল। যোৱা সময়ছোৱাত আমি যি নিৰ্বাচনী প্ৰচাৰ চলাইছোঁ, এই নিৰ্বাচনী প্ৰচাৰত জনসাধাৰণৰ সমৰ্থন দেখি এটা কথা নিশ্চিত হৈছোঁ, নিৰ্বাচনৰ ফলাফলৰ আনুষ্ঠানিকতা বাকী আছে, বাকী নিৰ্বাচনৰ ফলাফল প্ৰায় নিশ্চিত হৈছে। মাত্ৰ ব্যৱধান কিমান হ'ব সেই কথাটো প্ৰসংগ আছে। মই সৰুপথাৰ সমষ্টিবাসী ৰাইজে যোৱা দিনকেইটা যেনেদৰে আমাক আশীৰ্বাদ দিছে, হিয়া উজাৰি মৰম দিছে, তাৰ বাবে কৃতজ্ঞতা জনাইছোঁ। পৰা মোৰ কামৰ ওপৰত ভিত্তি কৰি আশীৰ্বাদ বিচাৰিছোঁ। মই কেতিয়াও নকওঁ যে অহা 5 বছৰত ইমানখিনি কাম কৰিম, মোক আপোনালোকে ভোট দিয়ক। নিঃসন্দেহে আমি অহা 5 বছৰ